দেশত প্ৰণয়ন কৰা হৈছে এখন নতুন আইন সৰ্বভাৰতীয় পৰ্যায়ৰ যিকোনো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল পৰীক্ষাত নকল কৰা বিৰুদ্ধে প্ৰণয়ন কৰা হৈছে এই নতুন আইন এই নতুন আইন অনুসৰি পৰীক্ষাৰ প্ৰশ্নকাকত সংগঠিতভাৱে ফাদিল কৰিলে বা পৰীক্ষাত নকল কৰি ধৰা পৰিলে 5 বছৰ কাৰাবাস 1 কোটি টকা পৰ্যন্ত জৰিমনাৰ শাস্তি বিহা হ'ব দোষীক এই আইনে সামৰি ল'ব ইউপিএসসি এসএসসি ৰেলৱে বেংকিং খণ্ডৰ পৰীক্ষা নিযুক্তিমূলক পৰীক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই আইন ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পতা সকলো ধৰণৰ পৰীক্ষা এই আইনৰ আওতাত পৰিব নীট আৰু ইউজিসি নেট পৰীক্ষাক লৈ চলি থকা বিতৰ্কৰ মাজতে শুকুৰবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰে এই নতুন আইনখনৰ বিষয়ে সমগ্ৰ দেশতে এই আইনখনে ভৱিষ্যতৰ পৰীক্ষাসমূহ সুকলমে আয়োজন কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ হ'ব বুলি প্ৰকাশ কৰে বিগত ফেব্ৰুৱাৰীতে সংসদত গৃহীত হোৱা এই আইনখনৰ লক্ষ্য হৈছে পৰীক্ষা ব্যৱস্থাৰে প্ৰতাৰণাৰ বলি হোৱা নকল কৰা অথবা প্ৰশ্নকাকত ফাদিলৰ দৰে অসৎ উপায় অৱলম্বন ৰোধ কৰা কোনো ব্যক্তি বা প্ৰতিষ্ঠানে পৰীক্ষাৰ ক্ষেত্ৰত নিয়ম নামানিলে আইন ভংগ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব আইন ভংগ কৰা অৰ্থাৎ নকল কৰি ধৰা পৰা ব্যক্তিয়ে 3 বছৰৰ পৰা 5 বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ'ব লাগিব একেদৰে পৰীক্ষাৰ প্ৰশ্নকাকত সংগঠিতভাৱে ফাদিল কৰা অপৰাধৰ বাবে 5 বছৰৰ পৰা 10 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব পাৰে আৰু 1 কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব পাৰে কেৱল ব্যক্তি বিশেষে নহয় অনুষ্ঠান বা প্ৰতিষ্ঠানকো এই আইনখনে সামৰি লৈছে ইয়াৰ উপৰি এই আইন অনুসৰি প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা সংঘটিত হ'লে তাৰ সৈতে জড়িত থকা শিক্ষা প্ৰতিষ্ঠানৰ সম্পত্তিও জব্দ কৰা হ'ব কেৱল ইমানেই নহয় আইন অনুসৰি কোনো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'লে যিটো প্ৰতিষ্ঠানে ফাদিল কৰা বুলি নিশ্চিত হ'ব সেই প্ৰতিষ্ঠানে সমগ্ৰ পৰীক্ষাৰ খৰচ বহন কৰিব লাগিব এই আইনৰ জৰিয়তে ভৱিষ্যতৰ পৰীক্ষাসমূহ নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰাত সহায়ক হ'ব লগতে আমি জনাম কি ঠাত নীতি নিৰ্দেশনা আছে উল্লেখ কৰা আছে এই আইনখনত কি কৰিলে শাস্তিৰ সন্মুখীন হ'ব পাৰে হেয়াও উল্লেখ আছে আইনখনত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীক অকৰ্তৃত্বশীলভাৱে সহায় কৰা ভুৱা পৰীক্ষা অনুষ্ঠিত কৰা ভুৱা নথিপত্ৰ প্ৰদান কৰা কম্পিউটাৰ ব্যৱস্থাক অকৰ্তৃত্বশীলভাৱে নিয়ন্ত্ৰিত কৰা বা টেম্পাৰিং কৰা আদি অপৰাধ এই আইনৰ আওতাত পৰিব এইসমূহ অপৰাধ জামিনবিহীন বুলিও আইনখনত উল্লেখ কৰা হৈছে এনে ধৰণৰ ঘটনা সংঘটিত হ'লে উপ অধীক্ষক সহকাৰী আয়ুক্ত পৰ্যায়ৰ বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থাসমূহক তদন্ত কৰাৰ দায়িত্ব প্ৰদান কৰিব পাৰিব দেশত প্ৰণয়ন কৰা হৈছে এই নতুন আইন সৰ্বভাৰতীয় পৰ্যায়ৰ যিকোনো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল পৰীক্ষাত নকল কৰাৰ বিৰুদ্ধে প্ৰণয়ন কৰা হৈছে এই কঠোৰ আইনখন এই নতুন আইন অনুসৰি পৰীক্ষাৰ প্ৰশ্নকাকত সংগঠিতভাৱে ফাদিল কৰিলে বা পৰীক্ষাত নকল কৰি ধৰা পৰিলে 5 বছৰৰ কাৰাবাস 1 কোটি টকা পৰ্যন্ত জৰিমনাৰ শাস্তি বিহা হ'ব দোষীক আৰু এই আইনখনে বিশেষকৈ সামৰি ল'ব ইউপিএসসি এসএসসি ৰেলৱে বেংকিং খণ্ডৰ পৰীক্ষা নিযুক্তিমূলক পৰীক্ষাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই আইনখন নিউজ ৰুমৰ পৰা আমাৰ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছো বিষ্ণু প্ৰশ্নকাকত ফাদিল বিৰোধী এই আইন এক কঠোৰ আইন প্ৰণয়ন কৰা হৈছে হয় জয়ন্ত যেহেতু দেখা গৈছে শেহতীয়াকৈ নীট আৰু ইউজিসি নেটৰ পৰীক্ষাত যি ধৰণৰ বিতৰ্কৰ সূচনা হ'ল ইয়াৰ পূৰ্বে কেইবাটাও ঘটনা সংঘটিত হৈছিল কিন্তু এই দুটা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত কিন্তু যথেষ্ট বিসংগতি দেখা গ'ল দুৰ্নীতি দেখা গ'ল গতিকে ইয়াৰ পিছতে ফেব্ৰুৱাৰী মাহতে এখন আইন আনিছিল আৰু সেই আইনখন শেহতীয়াকৈ প্ৰণয়ন কৰিছে অৰ্থাৎ শুকুৰবাৰে নিশা এই আইনখন প্ৰণয়ন কৰা হৈছে আৰু এই আইনৰ জৰিয়তে ভৱিষ্যতলৈ অনুষ্ঠিত হ'বলগীয়া সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাই হওক বা নিযুক্তিমূলক পৰীক্ষাসমূহতে হওক কোনো লোকে যদি প্ৰশ্নকাকত ফাদিল কৰে কোনো অনুষ্ঠান বা প্ৰতিষ্ঠানে শৈক্ষিক প্ৰতিষ্ঠানে যদি প্ৰশ্নকাকত ফাদিল কৰে তেনেহ'লে তেওঁলোকে যথেষ্ট শাস্তি বিহাৰ এটা আইনত আছে যে 5 পৰা 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে বা ন্যূনতম 1 কোটি টকা ক্ষতিপূৰণ দিব লাগিব জৰিমনা ভৰিব লাগিব একেদৰে সেই প্ৰতিষ্ঠান বা অনুষ্ঠান বা প্ৰতিষ্ঠানটোক সম্পত্তি বাজেয়াপ্ত কৰা হ'ব বা জব্দ কৰা হ'ব লগতে সেই পৰীক্ষা যিটো পৰীক্ষা বাতিল কৰিবলগীয়া হ'ব পাৰে বা বাতিল হ'বলগীয়া হ'ব সেই পৰীক্ষাটোৰ সমগ্ৰ খৰচ বহন কৰিব লাগিব সেই অনুষ্ঠান বা প্ৰতিষ্ঠানে একেদৰে কোনোবাই যদি নকলৰ আশ্ৰয় লয় বা অসৎ উপায় অৱলম্বন কৰে তেনেহ'লে 3 পৰা 5 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব আৰু 1 কোটি টকা ন্যূনতম
জৰিমনা ভৰিব লাগিব এখন কঠোৰ আইন বুলি ক'ব লাগিব জয়ন্ত ভৱিষ্যতৰ পৰীক্ষাসমূহৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বিসংগতি নঘটে দুৰ্নীতি বা কেলেংকাৰী নহয় তাৰ বাবে এই আইনখনে কিন্তু যথেষ্ট ভূমিকা গ্ৰহণ কৰিব আৰু এটা কথা জয়ন্ত ক'ব বিচাৰিম অকল আইনখনত নকল কৰা বা প্ৰশ্নকাকত ফাদিল কৰা কথাই নহয় এই আইনখনে কেইবাটাও দিশ সামৰি লৈছে কম্পিউটাৰ টেম্পাৰিং কৰা একেদৰে পৰীক্ষাৰ সময়ত কোনো শিক্ষাৰ্থীক বা পৰীক্ষাৰ্থীক যাতে কোনো সহায় নকৰে সহায় কৰিব নোৱাৰে কোনোবা লোকে যদি সহায় কৰে তেনেহ'লে সেয়াও আইনৰ আওতাত আহিব তেওঁৰো কঠোৰ শাস্তিৰ ব্যৱস্থা আছে একেদৰে কোনো অনুষ্ঠান প্ৰতিষ্ঠানে ভুৱা নথিপত্ৰ জাৰি কৰিব নোৱাৰিব বা ভুৱা পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব আৰু এই ধৰণৰ ঘটনা যদি ধৰা পৰে তেনেহ'লে উপ অধীক্ষক পৰ্যায় বা সহকাৰী আয়ুক্ত পৰ্যায়ৰ বিষয়াই কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক তদন্তৰ বাবে নিৰ্দেশ দিব পাৰিব গতিকে দেখা গৈছে যে জয়ন্ত এই আইনখনে কিন্তু দেশত অনাগত যিসমূহ পৰীক্ষা থাকিব বেংকিং খণ্ডৰ ৰেলৱে বা অন্যান্য যিখিনি প্ৰতিযোগিতামূলক পৰীক্ষা থাকিব তেনে সেই পৰীক্ষাসমূহৰ ক্ষেত্ৰত কিন্তু এই আইনখনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু আশা কৰা হৈছে এই আইনখনৰ বলবৎ হোৱাৰ পিছত ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কোনো কেলেংকাৰী ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত নহ'ব নিশ্চয় ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সৈতে যাতে আৰু হেতালি খেলিব নোৱাৰে আৰু যাৰ বাবে এই কঠোৰ আইন প্ৰণয়নে বিশেষ তাৎপৰ্য বহন কৰিছে ধন্যবাদ বিষ্ণু লাইভ আউটত খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল আনকি হোষ্টেলৰ কেইবাজনো অভিযুক্ত ছাত্ৰৰ নাৰ্ভ টেষ্ট কৰাৰ বাবেও নিৰ্দেশনা দিছিল ন্যায়ালয়ে এই দ্বিতীয়বাৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতে IIT খড়গপুৰ কৰ্তৃপক্ষ আৰু খড়গপুৰ আৰক্ষীৰ SITয়ে উত্তৰ দিব লাগিব বুলি মন্তব্য কৰিছে মাতৃয়ে কোনে আৰু কিয় মাৰিলে মই তেওঁ সেই মানুহজনক কওঁতেহে হাইকোৰ্টেহে তেওঁক কি বিচাৰ দিব কিন্তু প্ৰথমে মোক এইখিনি জানিব লাগে সেই মানুহজনক চাই মই এইটো সুধিব বিচাৰিছোঁ যে তেওঁ কিয় মাৰিলে মোৰ সন্তানক কিবা দুখ কৰিছিলে মোক ক'ব লাগিছিলে দেশৰ পুলিচ আছে পুলিচক ক'ব লাগিছিলে তেওঁলোকে নিজে মাৰিবলৈ কোনে অধিকাৰ দিলে তেওঁলোকক লক্ষণীয়ভাৱে SIT আৰু আৰক্ষীৰ ভাষ্যৰ ওলোটা ফলাফল ওলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ফাইজানৰ মৃত্যুক লৈ আৰম্ভণিৰে পৰা উদ্বিগ্ন আছিল মুখ্যমন্ত্ৰী এই ৰহস্যজনক মৃত্যুৰ সঠিক তদন্তৰ আহ্বান জনাই 2022 চনৰ 20 অক্টোবৰতো পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লক্ষণীয় হ'ব মুখ্যমন্ত্ৰীৰ পত্ৰৰ পিছত মমতা বেনাৰ্জীয়ে ফাইজান হত্যাকাণ্ডক কিমান গুৰুত্ব সহকাৰে লয় Bureau Report, News 18, Assam North East. NRCৰ ফাইল খোলক প্ৰতীক হাজেলাৰ বিৰুদ্ধে তদন্ত কৰক প্ৰধানমন্ত্ৰীকে আহ্বান NRC প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ ধোৱাচাঙত উঠা NRC প্ৰসংগত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ প্ৰধানমন্ত্ৰীলৈ লিখা NRCৰ প্ৰাক্তন সমন্বয়কৰ পত্ৰ ৰাজহুৱা হোৱা মাত্ৰকে উত্তাল হ'ল ৰাজ্যৰ ৰাজনীতি 16 মেত গুৱাহাটীৰ সভাত দিয়া প্ৰতিশ্ৰুতি ৰাখিবলৈ যিকোনো প্ৰকাৰে উচ্চতম ন্যায়ালয়ত আৰ্জিৰে NRC কি কেহৰেৰা সুনীল গগৈ কোট তাৰ উত্তৰ এতিয়াও নাই আৰক্ষীৰ হাতত আজি পুনৰ ঢকুৱাখনা থানাত উপস্থিত হ'ব সুনীল গগৈৰ পত্নী পুষ্পা গগৈ আৰু পুত্ৰ সৌৰভ গগৈ নিৰুদ্দিষ্ট সুনীল গগৈৰ সন্ধানত পৰিয়ালৰ লোকক মাৰাথন জেৰা চলাই আছে আৰক্ষীয়ে সুনীলৰ পত্নী পুত্ৰ ভতিজাকৰ লগতে অন্য এগৰাকী মহিলাকো আৰক্ষীয়ে সোধা পোছা কৰি আছে ৰাজমিস্ত্ৰী জাহাংগীৰৰ সৈতে সম্পৰ্ক থকা মহিলাগৰাকী গোপন স্থানত ৰাখি জেৰা চলাইছে আৰক্ষীয়ে ইপিনে তৃতীয় দিনাও জেৰাৰ অন্তত সুনীল গগৈৰ পত্নী আৰু পুত্ৰক স্বাস্থ্য পৰীক্ষা কৰি
ঘৰলৈ যাবলৈ দিয়া হয় শুকুৰবাৰে নিশা পৰ্যন্ত ঢুকাখনা আৰক্ষীয়ে নিজৰ জিম্মাতে ৰাখে সুনীলৰ পত্নী পুত্ৰক ইপিনে তদন্তৰ নামত আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ সুনীলৰ পৰিয়ালৰ একেলগে সমগ্ৰ ঘটনাত আঙুলি উঠিছে পিএইচচিৰ অভিযন্তা জয়ন্ত গোস্বামীৰ ওপৰতো জাহাংগীৰৰ লগতে সুনীল গগৈকো অভিযন্তা জয়ন্ত গোস্বামীৰ লোকেই হত্যা কৰাৰ অভিযোগ সুনীল গগৈৰ পুত্ৰৰ আনহাতে দ্বিতীয় দিনাও অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে জাহাংগীৰৰ ছিন্নমুণ্ড ঘটনাস্থলীত আছে আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাস প্ৰতিমুহূৰ্তৰ আপডেট আমাক জনাই আহিছে দীপাংকৰ এই মুহূৰ্তত আমি জানিব বিচাৰিম আজি চতুৰ্থ দিনাও জেৰা চলোৱা হ'ব এতিয়াও শূন্যতে গদা ঘূৰাই আছে আৰক্ষীয়ে জয়ন্ত চাওক গোটেই ঘটনাটোৰ মাজত কিন্তু আজি সুনীল গগৈৰ পৰিয়াললৈ এটা হাঁহিৰ খোৰাক এটা যোগাইছে সুনীল গগৈৰ পুত্ৰই সেই প্ৰথমে মই সেই পজিটিভলি সেই খবৰটো জনাব বিচাৰিছো যে সুনীল গগৈৰ পুত্ৰই BBA পৰীক্ষাত 75% অৰ্থাৎ ষ্টাৰ মাৰ্ক সহ তেওঁ পৰীক্ষাটো উত্তীৰ্ণ হ'বলৈ আজি সক্ষম হৈছে গতিকে এইটো এটা পৰিয়ালৰ বাবে এটা কিছু হাঁহিৰ খোৰাক কাৰণ যেটো আমি জনাই আছো যে আজি চতুৰ্থটো দিন আজি পুনৰ জেৰাৰ সন্মুখীন হ'ব ঠিক 10 বজাৰ লগে তেওঁলোকে থানাত হাজিৰ হ'ব কিন্তু এই মুহূৰ্তত মই সুনীল গগৈৰ বাসগৃহত আছো হয়তো বেকগ্ৰাউণ্ডত পঢ়ি দৰ্শকসকলে সেই সাউণ্ড শুনিবলৈ পাব যে কিদৰে বৰ্তমান মটৰ চলি আছে পানী সিঁচি আছে কিন্তু আচৰিতভাৱে অতি ৰহস্যজনকভাৱে কিন্তু যেটো পানী সিঁচাৰ প্ৰক্ৰিয়া হেয়া বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে আৰু খুব দুৰ্ভাগ্যজনক গোটেই বিষয়টো যে বাৰম্বাৰ তেওঁলোকক মানসিকভাৱে হেঁচা দিয়া হৈছে তেওঁলোকক অভিযুক্ত সজাবলৈ আৰক্ষীয়ে যিদৰে চেষ্টা চলাইছে হেয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে গতিকে এই বিষয়টোক লৈ আৰক্ষী আজি কিদৰে আজি প্ৰত্যাহ্বানমূলকভাৱে তেওঁলোকক জেৰা চলাব বা কি ক্লু লাভ কৰিবলৈ সক্ষম হ'ব হেয়া নিশ্চয় বিৰলিৰ ভাগত আমি ছবিখন অলপ হ'লেও স্পষ্টভাৱে দেখিবলৈ সক্ষম হ'ম তাত বাতি কাঢ়িয়ে থাকিব দীপাংকৰ এনেদৰে আজি 4 দিন আজিও যেনেদৰে জেৰা চলোৱা হ'ব লগতে আনেগৰাকী ৰহস্যময় মহিলাৰ কথাও উল্লেখ কৰা হৈছে তেওঁকো গোপন স্থানত জেৰা চলাই থকা হৈছে সেই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে দীপাংকৰ মাছখোৱা এলেকাৰ অৰ্থাৎ ধেমাজিৰ পৰা কিছু নিলগৰ এটুকুৰা ঠাই তাত জাহাংগীৰৰ এটা অবৈধ সম্পৰ্ক থকা বুলি আৰক্ষীয়ে খবৰ পাইছিলে যে এগৰাকী মহিলাৰ সৈতে তেওঁৰ সম্পৰ্ক আছিলে আৰু তেনে সময়ছোৱাত গোটেই বিষয়টোক লৈ সেই মহিলাগৰাকীৰ কিদৰে ইনভলভমেণ্ট আছে গোটেই বিষয়টোত সেই ধৰণৰ এটা সোধপোছ চলাইছে গতিকে তাৰ পৰা যে আৰক্ষীয়ে কিছু সুফল পাব সেয়া মনে নকয় বা অনুমান কৰিব নোৱাৰি গতিকে বিষয়টোক লৈ আৰক্ষীয়ে বিভিন্ন প্ৰকাৰে বিভিন্ন এংগেলেৰে তেওঁলোকে তদন্ত আৰম্ভ কৰিছে গতিকে আমি ছবিখন আমি দেখিবলৈ পাম সময়ত জয়ন্ত নিশ্চয় ধন্যবাদ জনাইছো দীপাংকৰ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আজিও মটৰেৰে পানী সিঁচি থকাৰ কথা জনাইছে আমাৰ কথিত সাংবাদিক দীপাংকৰ দাসে ছিন্নমুণ্ডৰ সন্ধানত অভিযান আৰু আনফালে আজি পুনৰ চতুৰ্থ দিনলৈ জেৰা চলোৱা হ'ব পৰিয়ালক যোৰহাটৰ শিক্ষা প্ৰতিষ্ঠানৰ চহৰত মৃতদেহ উদ্ধাৰ HRH দ্য প্ৰিন্স অফ ৱেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি চহৰৰ পুখুৰীত উদ্ধাৰ মৃতদেহটো পুখুৰীত উপঙি থকা অৱস্থাত মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে উদ্ধাৰ হোৱা মৃতদেহটো যোৰহাটৰ JPRৰ কপিল বৰুৱা বুলি এজন লোকৰ চিনাক্ত কৰা হৈছে শুকুৰবাৰে সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল কপিল বৰুৱা নামৰ লোকজন ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় যোৰহাট আৰক্ষী মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে ডিগবৈত নিশা সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড ডিগবৈত 3 নম্বৰ বৰবিলৰ দুৰ্গা মন্দিৰৰ সমীপত এই হত্যাকাণ্ড ভাতৃ আনন্দ সোৰেনৰ দাৰ ঘাপত থিতাতে প্ৰাণ হেৰুৱালে ককাই অজয় সোৰেনে দুই ককাই ভাইকৰ কাজিয়াৰ পৰিণতিত এই নৃশংস হত্যাকাণ্ডৰ ঘটনা হত্যাকাৰী আনন্দ উৰফে কাঞ্চা ঘটনাস্থলীৰ পৰা পলায়ন কৰে ঘটনাস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান আমি দুটা মানুহটো আৰু মই মোবাইলটো কাজিয়া লাগিছিলোঁ মোবাইলটোৰ লগত তাৰপিছত মোবাইলটোত এবাৰ টিপি চাওক ক'লোঁ তাই একো নাচালে তলত একদম ভাঙি দিলে কোনে মানুহটো আপোনাৰ মানুহটোৱে তাৰপিছত আমি দুটাই লাগি আছিলোঁ তাতো এইটো ককাই ওলালে তাৰপিছত কেলা ইমান কাজিয়া লাগিছ কৈছে দাদাটো তাৰপিছত ইমান কাজিয়া নেলাগিবি কৈছে তাৰপিছত এইটো কওঁতে তাই দাখন উলিয়াই ইয়াতে মই বহি আছিলোঁ তাই কাটিলে তাৰপিছত একদম দৌৰি এফালে গুচি গ'ল মই তাৰপিছত কি হ'ল বুলি সুধিলোঁ একো নক'লে চিধা পলাই গ'ল
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি অনুষ্ঠান প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শুকুৰবাৰে চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় আদৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ লগতে বিদেশ মন্ত্ৰী এছ জয়শংকৰ কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিং আৰু কীৰ্তি বৰ্ধন সিঙো উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণ মৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা শ্বেখ হাছিনাই আজি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক বৈঠকত মিলিত হ'ব শ্বেখ হাছিনাৰ এই ভ্ৰমণে দুই দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ কৰিব আৰু অষ্টাদশ লোকসভা নিৰ্বাচনৰ পিছত শ্বেখ হাছিনাৰে হ'ব দেশৰ প্ৰথমখন দ্বিপাক্ষিক বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত আন কেইবাখনো চুবুৰীয়া দেশৰ মুৰব্বীৰ লগতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাও উপস্থিত আছিল আৰু আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক উষ্ম আদৰণি জনোৱা হয় আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হৈছে এই অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত শুকুৰবাৰে চুবুৰীয়া দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় আৰু আজি এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদীৰ লগতে বিদেশ মন্ত্ৰী এছ জয়শংকৰ কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিং আৰু কীৰ্তি বৰ্ধন সিঙো উপস্থিত থাকে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত শ্বেখ হাছিনা আৰু আজি মোদীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী যোৰহাটত একেখন বিদ্যালয়ৰ পৰা ধাৰাবাহিকভাৱে সন্ধানহীন হৈছে তিনিজনকৈ কিশোৰ ছাত্ৰ যোৰহাট নগৰৰ গুৰুদ্বাৰা খালসা বিদ্যালয়ৰ পৰা 4 মাহত নিখোজ হৈছে তিনিজনকৈ ছাত্ৰ যোৱা ফেব্ৰুৱাৰীত ৰাহুল সিং নামৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰজন সন্ধানহীন হোৱাৰ পিছত 20 জুনত পুনৰ বিদ্যালয়খনৰ পৰা দুজনকৈ কিশোৰ ছাত্ৰ সন্ধানহীন হৈ আছে কিশোৰ শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন হৈ আছে সন্ধানহীন হৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰ দুজনৰ নাম নীতিশ চৌধুৰী আৰু সুচিন্দৰ কুমাৰ ৰায় যোৰহাটত মানৱ সৰবৰাহকাৰী চক্ৰৰ দ্বাৰা এই কাৰ্য সংঘটিত হৈছে নেকি তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কিশোৰক প্ৰলোভনেৰে দুষ্ট চক্ৰই পলুৱাই লৈ গৈছে নেকি তাক লৈ বৰ্তমান সন্দেহ ঘনীভূত হৈ পৰিছে আমি সবিশেষ খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম চাঞ্চল্যকৰ খবৰ যে এটাৰ পিছত আনটো কিশোৰ এনেদৰে নিৰুদ্দেশ হৈছে নিশ্চয়কৈ জয়ন্ত চক বিদ্যালয়ৰ কেইখনৰ যি গুৰুদ্বাৰা খালসা বিদ্যালয় তাৰ পৰা ফেব্ৰুৱাৰী মাহত এজন ছাত্ৰ সন্ধানহীন হৈছিলে সেই ছাত্ৰজনৰ বয়সো কম আছিলে 11 বছৰ বয়সীয়া ছাত্ৰ আছিলে আৰু তাৰ পাছত বৰ্তমান জুন মাহৰ 20 তাৰিখে দুজনকৈ সেই একেখন বিদ্যালয়ৰ ছাত্ৰ সন্ধানহীন হৈছে অৰ্থাৎ তিনিজন ছাত্ৰ ইতিমধ্যে সন্ধানহীন হৈছে একেখন বিদ্যালয়ৰ পৰা আৰু আমি দেখিবলৈ পাইছো যে ছাত্ৰকেইজনৰ যি পৰিয়াল সেই পৰিয়ালসমূহ হৈছে আৰ্থিকভাৱে দুৰ্বল গতিকে সেই আৰ্থিক দিনটাৰ সুযোগ লৈ কোনো দুষ্ট চক্ৰই প্ৰলোভনেৰে সেই ছাত্ৰকেইজনক কৰবালৈ লৈ গৈছিল তাক লৈ বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে আৰু ফেব্ৰুৱাৰী মাহত যিজন ছাত্ৰ সন্ধানহীন হৈছিল 11 বছৰীয়া সেই ছাত্ৰজনৰ সন্ধান কিন্তু বৰ্তমানলৈকে 4 মাহ উকলি যোৱাৰ পিছতো ওলোৱা নাই আৰু সেই ছাত্ৰজন সন্ধানহীন হোৱাৰ পিছত প্ৰায় 4 মাহৰ পিছত পুনৰ দুজন ছাত্ৰ সন্ধানহীন হৈছে জুন মাহৰ 20 তাৰিখে সেই দুজন ছাত্ৰৰ সন্ধান বৰ্তমানলৈকে লাভ কৰা হোৱা নাই গতিকে কোনে কি কাৰণত এই ছাত্ৰকেইজনক লৈ গৈছে সেয়া হয়তো আৰক্ষী তদন্তৰ পিছতহে পোহৰলৈ আহিব আৰু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে জয়ন্ত যে ছাত্ৰকেইজনৰ বয়স হৈছে 11 বছৰৰ পৰা 14 বছৰ
গতিকে 11 পৰা 14 বছৰৰ তেনেধৰণৰ কিশোৰে নিজে যদি স্বইচ্ছাই কৰিবলৈ যায় তেনেহ'লে তেওঁলোকৰ হাতত টকা পইচা নাথাকিব বা তেওঁলোকে নিজে থাকিবৰ বাবেও সমস্যাৰ সন্মুখীন হ'ব গতিকে তেওঁলোকৰ সৈতে যে কোনো লোকৰ সহযোগিতা আছে সেই কথা নিশ্চিত হৈ পৰিছে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা লক্ষণীয় হ'ব এই নিৰুদ্দেশৰ আঁৰত কোন চক্ৰ জড়িত আছে সেই আৰক্ষীৰ তদন্তত স্পষ্ট হ'ব ধন্যবাদ জনাইছো গৌতম